প্ৰথমখন কেবিনেটতেই মাষ্টাৰ ষ্ট্ৰোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। প্ৰথমখন কেবিনেটতেই ইউচিচিৰ খচৰাত অনুমোদন। লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। বিধানসভাৰ প্ৰথমখন অধিৱেশনতেই উত্থাপন হ'ব ইউচিচি। সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথমখন কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নতুন চৰকাৰৰ। মঙলবাৰে মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠিত কৰিলে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। কইনাধৰাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে চমক নতুন চৰকাৰৰ। দেশজুৰি বিতৰ্কৰ মাজত থকা ইউচিচিক অসমত বলবৎ কৰাৰ উদ্দেশ্যৰে প্ৰথমটো পদক্ষেপ গ্ৰহণ ডক্টৰ শৰ্মা চৰকাৰৰ। ইউচিচিৰ খচৰাত অনুমোদন জনালে ৰাজ্যিক কেবিনেটে। 21, 22, 25 আৰু 26 মে'ত বিধানসভাৰ অধিৱেশন। প্ৰথম অধিৱেশনৰ অন্তিমটো দিনত উত্থাপন হ'ব ইউচিচি বিধেয়ক। ইউচিচিৰ আওতাৰ বাহিৰত থাকিব ৰাজ্যৰ জনজাতীয় লোক। ইউচিচিত থাকিব মহিলাৰ সম্পত্তিৰ সম অধিকাৰ। ধৰ্মীয় ৰীতি নীতি থাকিব ইউচিচিৰ বাহিৰত। বিয়াৰ ন্যূনতম বয়স আৰু বহু বিবাহৰ প্ৰসংগও থাকিব ইউচিচিত। ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া ইউচিচি মতে পূজা হ'ব নেকি, ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি? এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, ইউচিচিয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক ইউচিচিত নাহে। ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক ইউচিচিৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকেই চলি থাকিব।
ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক প্ৰটেম অধ্যক্ষ নিযুক্তি দিয়া হৈছে। তদুপৰি প্ৰথমখন কেবিনেটত চৰকাৰী খৰচত বিদেশ ভ্ৰমণ, মন্ত্ৰী বিধায়কৰ কনভয় আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। অহা 6 মাহলৈ মন্ত্ৰী বিষয়াৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা। কেৱল মুখ্যমন্ত্ৰীয়েহে কৰিব পাৰিব চৰকাৰী বিদেশ ভ্ৰমণ। অহা 6 মাহলৈ নতুন গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। মন্ত্ৰী বিধায়কেও নাপাব কোনো নতুন গাড়ী। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ কনভয়ত হ্ৰাস পাব গাড়ীৰ সংখ্যা। 6 মাহলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত নকৰে কোনো আলোচনা চক্ৰ, কৰ্মশালা আদিৰ। 6 মাহলৈ কোনো বিদেশী বস্তু ক্ৰয় নকৰে চৰকাৰে। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে, আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে, যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ, কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়া বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব 6 মাহৰ কাৰণে, বোথ অফিচিয়েল এণ্ড পাৰ্চনেল। কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো ছেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব। দেৱজিৎ লন শইকীয়াক পুনৰ মহাধিবক্তা নিযুক্তি ৰাজ্য চৰকাৰৰ। ইফালে নিযুক্তিৰ ক্ষেত্ৰত প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নতুনকৈ দিবলগীয়া 2 লাখ চাকৰিৰ বাবে টাস্ক ফ'ৰ্চ গঠনৰ সিদ্ধান্ত। 3 মাহৰ ভিতৰত টাস্ক ফ'ৰ্চে দাখিল কৰিব প্ৰতিবেদন। 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম, এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে।
যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। সুধাকণ্ঠৰ সংগ্ৰহালয় নিৰ্মাণক লৈ প্ৰথমখন কেবিনেটত সিদ্ধান্ত। ৩৫ কোটি টকাৰে নিৰ্মাণ হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয়। শংকৰদেৱ কলাক্ষেত্ৰত হ'ব এই সংগ্ৰহালয়টো। নতুন দিল্লীত অনুষ্ঠিত হ'ব ভূপেন হাজৰিকা শতবৰ্ষৰ সামৰণি অনুষ্ঠান। 2024 8 ছেপ্টেম্বৰত দিল্লীত হ'ব শতবৰ্ষৰ সামৰণি অনুষ্ঠান। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লী ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকা জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইদৰে প্ৰথমখন কেবিনেটতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নতুন চৰকাৰৰ। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত দিব্যলক্ষীৰ ৰিপৰ্ট, আছাম টক্স।